Good morning to everyone. Welcome and welcome back to my Facebook page Sikha Bora Hazarika and YouTube channel Sikhus Blog le apnalok swagatam janaisu. Aji ratipuwe video to arambho korisu. Papa uthilu uthi pelai swalik khwai boai loi pothalu. Tar pasot etia moi ako baki khini kam koribo লৈছো. Baki khini kam mane ki koru apnalok take dekhale. Sab কিছু বনাবো লৈছো swalik ki দিব লাগিব তাইছি দিয়া নহয় তো সপাৰ মেচিনটো মই পিয়াজ বিলাহী এনেকৈ চপ কৰি লৈ এইখিনি বনাই লৈ খালে গাখীৰ গৰমাই আছো ইফালে আনফালে মই আটা কিটা সানি লৈছো আৰু বাকি দিনটোৰ ভ্লগ দিবলৈ গলে ইফৰে দেখাব লাগিব যেহেতু হাউসৱাইফ হয় আৰু আগতেও মই এনেকে ভিডিও দিছো আৰু একেবোৰ ভিডিও কনো কিমান চাই থাকিব কাৰণ ঘৰটো কাম হেৰি লাগে আৰু হাউসৱাইফৰ কাম কি আৰু ঘৰৰ কাম বন কৰা ভাত পানী বনোৱা কৰা সেইখিনি দেখাব লাগিব তেনেকুৱা বিশেষ একো দেখাব লগিয়াটো তো আৰু নাথাকে তাতে আকৌ কিছুমান মানুহে ক'ব এয়াও ভিডিওই হলনে উপায় নাই কি কৰিম যেহেতু আমি হাউসৱাইফ হয় ঘৰতে থাকো ঘৰতে কি কৰো কি নকৰো সেইখিনিকে আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু জুনি মানে ভিডিওটো চাই ভাল পায় ভাল পোৱা সকলে চাব আৰু যিখিনি চাই বেয়া পায় সেইখিনি নালাগে চাবলৈ হয় নহয় এখন ব্ল্যাঙ্কেট সদায় কো মানুহজন চাপি দিবলৈ কিন্তু তেওঁ নাজানো সদায় তেওঁৱে দেৰিকৈ উঠিব কিন্তু তেওঁ চাপি দিয়া কাৰণ এখন ইমান মানে গধুৰ ব্ল্যাঙ্কেটখন চাপিবলৈ বৰ অশান্তি পাওঁ তেওঁ যদি এদিন দিয়ে জাপি 3 দিনলৈ নিদিয়ে এই গ্লাসখন মানে মোৰ ডেইলি সাফা নহয় দুদিন এদিনৰ মৰে মৰে কৰো কিন্তু চাকচোন ইমান বন্ধ ৰমটো ইমান ধুলিনো কৰ পৰা হয় নাজানো আৰু এয়া ছোৱালী কাম ছোৱালীৰ নাম লিখি থৈ দিছে এতিয়া এখিনি মই ফাৰ্ষ্টে সাফা কৰি লওঁ পলে লুচি দুখন পুৰি ললো আৰু সবজি এনেকৈ মই ছোৱালী টিফিন ৰেডি কৰি দিছো আৰু ফ্ৰুটছৰ নামত এটা ষ্ট্ৰবেৰী দি দিছো বাস হিমানে আৰু এখিনি এতিয়া দেউতাকে গৈ দি থৈ আহিব আৰু বাকি তাৰ পাছত আহিলো মই দালি ধুই ললো এয়া দুপৰীয়াৰ কাৰণে ৰেডি কৰি আছো দালিখিনি ধুই বহাই দিলো এনেকৈ প্ৰথমে কেৰাহীত এফালে পাপাৰ কাৰণে লাল চাহ বনাই আছো আৰু মোৰ কাৰণে গাখীৰ চাহ কাৰণ গাখীৰ চাহ কাপ লাগিবই সেইটো মেন্ডেটৰি মোৰ ভিডিও যি সকলে ৰেগুলাৰ চাই তেওঁলোকে জানে যে মই গাখীৰ চাহ কাপ লাগিবই সো মই গাখীৰ চাহ কাপ খাই লওঁ আৰু আনফালে এয়া বজাৰ নাছিলে ঘৰত হে বজাৰ আনিলে আৰু এখিনিও এতিয়া মই বজাৰখিনি ফ্ৰিজত থৈ লওঁ আৰু বাকি দেখাই আছো দেই আৰু মেচিনৰ পৰা কাপোৰখিনি উলিয়াই কাপোৰখিনিও মই মেলি লওঁ বুলি ভাবিলো দুই এটাকে এনেকৈ কাপোৰখিনি মেলি লওঁ যেহেতু ৰ'দটো খুবেই ধুনীয়া দিছে সেইকাৰণে কাপোৰখিনি মেলি লওঁ
এফালে দালি বনালোঁ দালি হৈ গ'ল মানে আৰু আনফালে বনাই আছোঁ মই বন্ধাকবি আলু মটৰ এনেকৈ চব্জি পদুনা চাটনি বনাম পদুনাখিনি ভালদৰে ধুই আছোঁ খেলাখন ওপৰলৈ আনি দে ইমান বদমাছ নহয় একদম গা চা ধুবলৈ মন নকৰে গা ধুৱাবলৈ ল'লে একদম লুকাবলৈ বিচাৰে আৰু মানে সি ঘৰখনত অকল কেৱল মোলেহে ভয় কৰে মানে সেইকাৰণে মই অকণমান মানে তাক ভয় খুৱাওঁ আৰু এতিয়া আহিছোঁ এই কাপোৰবিলাক জাপিবৰ কাৰণে এইবোৰ কাপোৰ মানে ধুই থোৱা কাপোৰ আজিখিনি ধুই দিলোঁ সেইখিনি মেলি দিলোঁ এইখিনি মানে কালিৰে কাপোৰ আৰু ইয়াতে মই এনেকৈ গোটাই থৈ দিওঁ আৰু যেতিয়া মন যায় মই তেতিয়াই জাপোঁ আৰু এতিয়া এইখিনি জাপি লওঁ ছোৱালী স্কুলৰ পৰা আহিলে এতিয়া তাইকো ভাত দিওঁ ময়ো ভাত খাওঁ আৰু এইফালে সন্ধিয়া আকৌ দোকানৰ কাৰণে মই চাহ বনাইছোঁ পাপাহঁতৰ কাৰণে তাৰপাছত হাজবেণ্ডে ক'লে ৰোল খাবলৈ মন গৈছে চ' তেওঁৰ কাৰণে মানে ৰোল বনাওঁ আৰু ছোৱালীয়ে ক'লে তাই ফ্ৰাইড ৰাইচ খাব সেইকাৰণে মই এনেকৈ বন্ধাকবি গাজৰ এনেকৈ মানে এই চপাৰ মেচিনটোতে চপ কৰি লৈছোঁ আৰু এয়া হাজবেণ্ডৰ ৰোল ৰেডি হৈ গ'ল হাজবেণ্ডকে কৈছোঁ বোলো ৰোল বনাই দিছোঁ যেতিয়া মোক ভিডিঅ' অকণমান কৰি দিয়া কাৰণ সিহঁতি মোক একদম ভিডিঅ' কৰি নিদিয়ে জানেনে মই নিজে এটা হাতেদি মোবাইল ধৰি ধৰি ভিডিঅ' কৰিব লাগে খাই কেনেকুৱা লাগিছে বঢ়িয়া সঁচা নে মিছা তেল মাৰিবলৈ কোৱা নাইতো ভাল আছে বাকী এফালে হাজবেণ্ডক দিয়াৰ পিছত আকৌ ছোৱালীৰ কাৰণে ফ্ৰাইড ৰাইচ বনালোঁ বাকী মানে চিম্পলকৈ বনাইছোঁ ইয়াৰ কোনো ৰেচিপি মই শ্বেয়াৰ কৰা নাই আপোনালোকৰ লগত কাৰণ সকলোৱে জানেই আৰু এয়া ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল দেখিবলৈ বাৰু ভালেই লাগিছে আৰু খাই কেনেকুৱা লাগিছে ছোৱালীক সোধোৱা হওক খাই পেলাই কোৱা
বঢ়িয়া এনে কলিও সঁচাই কৈছোঁ বহুত ধুনীয়া আছে আনফালে ৰাতি কাৰণে ৰেডি কৰিলোঁ মানে বনাই হৈ গ'ল এয়া মগু দালি কলডিল আৰু মাগুৰ মাছ বনালোঁ এফালে ব্ৰাউন ৰাইচ পাপাৰ কাৰণে আৰু আনফালে আমাৰ কাৰণে ভাত মানে ভাতে দুবিধ বনাব লাগে এফালে আছিলে লোকেল চিকেন আৰু অকণমান আলু ফ্ৰাই আৰু পকৰি দুটামান আছিল আৰু লগত আছিলে বিলাহী চাটনি বাস আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব